ডবকাৰ চাংমাজিত আজি উৎসৱ মুখৰ পৰিৱেশ। চাংমাজি অঞ্চলৰ ৰাইজৰ মুখত আজি হাঁহি বিৰিঙিছে, কাৰণ এটা দীৰ্ঘদিনীয়া বিবাদৰ অন্ত পৰিছে আজি। 40 বছৰৰ বিবাদ মাত্ৰ 40 মিনিটত শেষ হয়। ডবকাৰ চাংমাজিত আজি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আজি চাংমাজি অঞ্চলৰ ৰাইজৰ মুখত হাঁহি বিৰিঙিছে, কিয়নো অঞ্চলটোৰ এটা দীৰ্ঘদিনীয়া বিবাদ তথা সমস্যা আজি সমাধান হৈছে। চাংমাজি বজাৰৰ এডোখৰ ভূমিক লৈ প্ৰায় 40 বছৰৰ পৰা চলি আছিল বিবাদ। ভূমিখিনিৰ গৰাকীসকল আৰু বজাৰ কমিটিৰ মাজত চলি আছিল বিবাদটো। দীৰ্ঘদিনৰ পৰা অভিযোগ প্ৰতি অভিযোগ চলি আছিল এই ভূমিখিনিক লৈ। মাজে মাজে প্ৰতিবাদমুখৰ হৈ পৰিছিল চাংমাজি অঞ্চল। এই বিবাদটো মীমাংসা কৰিবলৈ বহু ডাঙৰ ডাঙৰ নেতাও আহিল, কিন্তু সমাধান উলিয়াব নোৱাৰিলে। অৱশেষত বিবাদটোৱে চূড়ান্ত ৰূপ লোৱাত চাংমাজিৰ ৰাইজ কাষ চাপিল ৰেজাউল কৰিম চৌধুৰীৰ। তেওঁ বজাৰ কমিটি আৰু ভূমিখিনিৰ গৰাকীসকলৰ লগত আলোচনা কৰি এটা বুদ্ধি উলিয়ালে। সাপো মৰক, লাঠিও নাভাঙক, তেনে এক বুদ্ধি উলিয়ালে ৰেজাউল কৰিম চৌধুৰীয়ে। তেওঁ মাটিৰ গৰাকীসকলৰ লগত আলোচনা কৰি বিবাদিত ভূমিখিনি ওচৰৰ নুৰানী মছজিদত দান দিবলৈ অনুৰোধ জনায়। লগে লগে মাটি দান দিয়া ব্যক্তিসকলেও কলে, যিহেতু বজাৰত মাটি দান দিয়াত বিবাদৰ সৃষ্টি হৈছে, গতিকে উক্ত মাটিখিনি মছজিদত দিয়াই শ্ৰেষ্ঠ। তেতিয়া মছজিদে এই ভূমিত দোকান দিয়া ব্যৱসায়ীৰ পৰা ভাড়া আদায় ল'ব পাৰিব, মাটিও জাগাত থাকিব আৰু মছজিদো লাভৱান হ'ব। সেইমতে কাম হল। এয়া নুৰানী মছজিদৰ দৃশ্য। শ শ লোক উপস্থিত হৈছে মছজিদটোত। এয়া নামাজৰ পিছত সকলো বহিছে। ৰেজাউল কৰিম চৌধুৰীৰ উপস্থিতিত মাটিৰ গৰাকীসকলে মাটিখিনি মছজিদ কমিটিক চমজাই দিয়ে। যিহেতু বৃহত্তৰ ৰাইজৰ বাবে এই মছজিদটো অতিকৈ গুৰুত্বপূৰ্ণ, সেয়ে মছজিদটোৰ নাম নুৰানী মছজিদৰ সলনি চাংমাজি আঞ্চলিক নুৰানী মছজিদ হিচাপে নামাকৰণ কৰা হৈছে। শেষত ৰেজাউল কৰিম চৌধুৰীৰ উপস্থিতিত ভূমিখিনি চিনাক্ত কৰি মছজিদ কমিটিক গতাই দিয়া হয়। দীৰ্ঘদিনীয়া এই বিবাদটো মীমাংসা হোৱাৰ বাবে সমগ্ৰ অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। সৰ্বপ্ৰথমে দাতা যিসকল আছে, যিসকলে আজি মছজিদত মাটিখিনি চমজাই দিছে লিখিতভাৱে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছো। চাংমাজি বজাৰৰ যিসকলে বজাৰ সুৰক্ষা কমিটি আছিল, তেওঁলোকক ধন্যবাদ জনাইছো। স্থানীয় ৰাইজক ধন্যবাদ জনাইছো। এটা পুৰণা মীমাংসা আজি সমাপ্ত হ'বলৈ গৈছে। আশাবাদী আমি যে অঞ্চলত যথেষ্ট 40 বছৰৰ পৰা কাজিয়া পেচাল চলি আছিলে, মানুহ বহুত হাৰাশাস্তি হৈছিলে, বজাৰো ধুনীয়া হোৱা নাছিলে। এতিয়া বজাৰখনো ধুনীয়া হ'ব, ৰাইজৰো উপকৃত হ'ব, মছজিদো উপকৃত হ'ব। আৰু মই ভাবো ভৱিষ্যত দিনত চাংমাজি অঞ্চলত এটা ধুনীয়া এটা এখন বজাৰ নিৰ্মাণ হ'ব বুলি মই ভাবো। প্ৰায় 2 বিঘা 75 লৈছে আৰু অলপ বাকী আছে। সেই মানে দাতাসকলৰ আলোচনা চলি আছে। সেইখিনি মীমাংসা হ'লে প্ৰায় 3.5 বিঘাত গৈ পেলাই পাব। আমি আশাবাদী যে ইয়াত এটা দীৰ্ঘদিনীয়া মানে এটা সমস্যা আজি সমাধান হ'বলৈ গৈ আছে। গতিকে মই চাংমাজিবাসী ৰাইজৰ সকলোকে ধন্যবাদ জনাইছো, যিসকল এই মীমাংসা কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা কৰিছে বা যিসকলে সদিচ্ছা প্ৰকাশ কৰিছে যিটো শেষ হ'ব লাগে বুলি, সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ চাচা, তেখেতে 1 বিঘা মাটি দান কৰিছে, তেখেতে প্ৰায় 20 লোচা মাটি দান কৰিছে। এনেকুৱা বিভিন্নজন দাতা আছে আৰু সকলো দাতাই মিলি পেলাই মাটিটো আজি উদ্ধাৰ হৈছে বুলি মই ভাবো। নিউজ ডেস্ক ৰিপৰ্ট, ডবকা লাইভ।